সাংস্কৃতিক কৰ্মীৰ বিলয় হ'ব নেকি এনেকুৱা সাৰ্কাছৰ জকৰত পৰিণত কৰিব খোজা হৈছে নেকি নাট্যকৰ্মী সাংস্কৃতিক প্ৰাণকেন্দ্ৰ আজি তলাবন্ধ জীৱন্ত শিল্প আজি বাকৰুদ্ধ মুকবধিৰ পংগু কৰি পেলাব নেকি নাট্যকৰ্মী যোৱা ৩ বছৰে নাটক কৰিবলৈ বা সাংস্কৃতিক অনুষ্ঠান পাতিবলৈ সুযোগ নিদিয়া ৰবীন্দ্ৰ ভৱনটোক পুনৰুজ্জীৱিত কৰি তুলিবলৈ ৰবীন্দ্ৰ ভৱনৰ বাকৰিত এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিলে সাংস্কৃতিক কৰ্মীয়ে মোৰ পিছফালে আপুনি দেখিবলৈ পাইছে যে ৰবীন্দ্ৰ ভৱনৰ সন্মুখত ইয়াৰ কিছুদিন পূৰ্বে কিন্তু বহুত ধুনীয়া সেউজীয়া গছ-গছনিৰে ভৰপূৰ আছিল কিন্তু বৰ্তমান দেখিবলৈ পোৱা গৈছে যে ৰবীন্দ্ৰ ভৱনৰ সন্মুখত সম্পূৰ্ণ এক উলংঘ অৱস্থা সেউজীয়া গছ-গছনি নাইকিয়া কৰি পেলাইছে আৰু ইয়াৰ সমান্তৰালভাৱে ৰবীন্দ্ৰ ভৱনৰ ভিতৰৰ পৰিৱেশত আপোনালোকে দেখিবলৈ পাব যে যোৱা ৩ বছৰৰ পৰা ৰবীন্দ্ৰ ভৱনখন বন্ধ কৰি থোৱা হৈছে তেওঁলোকৰ ৰবীন্দ্ৰ ভৱনত যিসকল শিল্পী আছে তেওঁলোকে ইয়াত কোনো ধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰিব পৰা নাই প্ৰেক্ষাগৃহত তেওঁলোকে কোনো ধৰণৰ অংকীয়া নাট ভাওনা পৰা আদি কৰি কোনো ধৰণৰ নাটক তেওঁলোকে পৰিৱেশন কৰিব পৰা নাই আৰু তাৰে পৰিপ্ৰেক্ষিতত আজি ৰবীন্দ্ৰ ভৱনত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন সংস্কৃতি প্ৰেমী তেওঁলোক আহিছে সমবেত হৈ তেওঁলোকে চৰকাৰক বিনম্ৰ অনুৰোধ জনাইছে যে তেওঁলোকে অতি শীঘ্ৰে ৰবীন্দ্ৰ ভৱনৰ যি এক প্ৰেক্ষাগৃহ তেওঁলোকে বন্ধ ৰাখিছে নাটকৰ পৰা তেওঁলোকে হেতু যাতে খুলি দিয়ক অনতি পলমে যাতে অসমীয়া সংস্কৃতিক পুনৰ উজ্জীৱিত কৰিব পৰা যায় আৰু যিসকল অসমীয়া শিল্পী জগত তেওঁলোকে যাতে তেওঁলোকৰ সেই শিল্প জীয়াই ৰাখিবলৈ সমৰ্থ হয় গুৱাহাটী সাংস্কৃতিক চৰ্চাৰ মূল কেন্দ্ৰস্বৰূপ ৰবীন্দ্ৰ ভৱন আজি মৃতপ্ৰায় অৱস্থাত এটা সময়ত এই ৰবীন্দ্ৰ ভৱনটোৱে নাটক একাংকীয় নাট নৃত্য গীত আৰু বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ জৰিয়তে গুৱাহাটীৰ সাংস্কৃতিক স্পন্দন জাগ্ৰত কৰিছিল কিন্তু প্ৰায় ৩ বছৰ ধৰি ৰবীন্দ্ৰ ভৱন তলাবন্ধ হৈ থকাৰ ফলত এই সাংস্কৃতিক সুত স্তব্ধ হৈ পৰিছে ভৱনটোৰ প্ৰেক্ষাগৃহ এতিয়া একেবাৰে জৰাজীৰ্ণ অৱস্থাত পৰিণত হৈছে অসম চৰকাৰৰ অন্তৰ্গত সাংস্কৃতিক বিভাগ থকা সত্ত্বেও চৰকাৰখনে ৰবীন্দ্ৰ ভৱনৰ এই দুৰ্গত অৱস্থাৰ প্ৰতি যে উদাসীনতা প্ৰকাশ কৰিছে সেয়া স্পষ্টভাৱে প্ৰতিফলিত হৈছে গতিকে আজি এক অভিনৱ দৃশ্যৰ সৃষ্টি কৰি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা সংস্কৃতি প্ৰেমী ৰাইজ একত্ৰিত হৈছে লগতে অতি উচ্চ কণ্ঠৰে ৰবীন্দ্ৰ ভৱনৰ দুৱাৰ মুকলি কৰাৰ দাবী জনাইছে ঐতিহ্যমণ্ডিত যি ৰবীন্দ্ৰ ভৱনৰ যি প্ৰেক্ষাগৃহ আছে সেই প্ৰেক্ষাগৃহ কেইবছৰমান ধৰি বন্ধ কৰি থৈ দিয়া হৈছে কোনো উপযুক্ত কোনো কাৰণ নথকাকৈ প্ৰায় কেইবছৰমান ধৰি বন্ধ কৰি থৈ দিয়া হৈছিল আৰু যাৰ ফলত কিন্তু যিসমূহ ইয়াৰে যি সংস্কৃতি প্ৰেমী নাই বা যি নাট্যপ্ৰেমী আছিলে সেইসকলে কিন্তু নিজৰ যি অনুষ্ঠান সেই অনুষ্ঠান পৰিৱেশন কৰাত নাই বা অনুষ্ঠান আয়োজন কৰাত তেখেতসকলে বহুকেইটা সমস্যাৰ সন্মুখীন হৈছিল আৰু যাৰ ফলত কিন্তু আজি এই ৰবীন্দ্ৰ ভৱনত আজি এইসকল বহুকেইজন লোক যি নাট্যপ্ৰেমী নাই বা যিসকল সংস্কৃতি প্ৰেমী সেইসকল লোক আজি এই ৰবীন্দ্ৰ ভৱনত আজি ওলাই আহিছে যি কাৰণ যি সময়ত অসমত যি সময়ত সংস্কৃত চৰ্চাই ঊৰ্ধত থাকিব লাগিছিল আৰু সেই সময়তে কিন্তু আজি এনেধৰণৰ যি ৰবীন্দ্ৰ ভৱন যি সংস্কৃত চৰ্চাৰ যি প্ৰাণকেন্দ্ৰ বুলি কোৱা হয় আৰু সেই ৰবীন্দ্ৰ ভৱনত আজি এনেধৰণৰ প্ৰেক্ষাগৃহ যি তলাবন্ধ কৰি থকাৰ ফলত আজি এনেধৰণৰ যিসমূহ নাট্যপ্ৰেমী নাইবা সংস্কৃত প্ৰেমী লোক আছে আজি এনেধৰণৰ ওলাই আহিছে যাতে এই যি ৰবীন্দ্ৰ ভৱন সেই ৰবীন্দ্ৰ ভৱনৰ যি প্ৰেক্ষাগৃহ আছে সেই প্ৰেক্ষাগৃহ তেখেতসকলৰ কাৰণে মুকলি কৰি দিয়ে যাতে এনেধৰণৰ তেখেতসকলে ইয়াত সমবেত হৈছে ইয়াত হাতে হাতে যি প্লেকাৰ্ড লৈ থৈ দিয়া আছে আমি মোৰ সতীৰ্থক মই দেখাবলৈ চেষ্টা জনাম যে ইয়াত প্লেকাৰ্ড লৈ থৈ দিয়া আছে যে পোহৰৰ বাটে আগুৱাই যাওঁ আমি ৰবীন্দ্ৰ ভৱনৰ বন্ধ দুৱাৰ দিয়ক খুলি এনেধৰণৰ যি হাতে হাতে যি প্লেকাৰ্ড আছে সেই প্লেকাৰ্ড লৈ আজি এনেধৰণৰ সমবেত হৈছে তেখেতসকলে ৰবীন্দ্ৰ ভৱন যাতে তেখেতসকলৰ যি প্ৰেক্ষাগৃহ আছে সেই প্ৰেক্ষাগৃহ মুকলি কৰি দিয়ে
আপুনি সাংস্কৃতিক জগতখনৰ লগতে ওতঃপ্ৰোতভাৱে প্ৰায় শতাধিক ধৰি আজি জড়িত হৈ আছে কিন্তু আজি এই সময়ত যি সময়ত অসমত সংস্কৃতি যি এটা ঊৰ্ধত থাকিব লাগিছিলে আজি সেই সময়ত এনেধৰণৰ ৰবীন্দ্ৰ ভৱনতে যি ঐতিহ্যমণ্ডিত যি সংস্কৃত চৰ্চাৰ প্ৰাণকেন্দ্ৰ বুলি কোৱা হয় সেই আজি প্ৰেক্ষাগৃহ আজি বন্ধ হৈ থাকিব আজি বন্ধ হৈ আছে সেই ক্ষেত্ৰত আপুনি কি ক'ব না এইটো বাহিৰৰ মানুহ শুনিলে আচলতে লাজ পাব যে এখন ৰাজ্যৰ ৰাজধানীৰ মূল যিটো নাট্য মন্দিৰ সেই নাট্য মন্দিৰটো মেৰামতিৰ অভাৱত 3 বছৰ ধৰি বন্ধ হৈ আছে এইটো আচলতে লাজ লগা কথা সেইকাৰণে লাজ লগা কথা বুলি কৈছোঁ কিয়নো 9 মাহৰ ভিতৰত বছৰ দিনৰ ভিতৰত এইখন ৰাজ্যতে ডাঙৰ প্ৰকাণ্ড অভাৰব্ৰিজ নিৰ্মাণ হোৱা আমি দেখা পাইছোঁ গতিকে এটা অনুৰোধ চৰকাৰক যে অনতি পলমে ৰবীন্দ্ৰ ভৱন মুকলি কৰি দিয়ক ৰবীন্দ্ৰ ভৱন কেৱল নাটক কৰা এটা ঘৰ নহয় ইয়াৰ লগত আৱেগ জড়িত হৈ আছে আমাৰ সংস্কৃতি আমাৰ ঐতিহ্যৰ অতি সোনকালে মুকলি কৰি দিয়ক এটা ৰাজনৈতিক দলৰ কাৰণে তেওঁলোকৰ কাৰ্যালয়টো যি ধৰণৰ মৰমৰ শ্ৰদ্ধাৰ আৱেগৰ ঠিক তেনেকৈ আমাৰ কাৰণে ৰবীন্দ্ৰ ভৱনটো নাটক কৰা মানুহখিনিৰ কাৰণে ৰবীন্দ্ৰ ভৱনটো একে আৱেগৰ শ্ৰদ্ধাৰ গতিকে সোনকালে মুকলি কৰি দিয়ক এয়াই চৰকাৰৰ প্ৰতি আমাৰ অনুৰোধ ৰবীন্দ্ৰ ভৱনটো ইমান বছৰৰ পৰা বন্ধ কৰি ৰখা হৈছে ইয়াৰ আগতে চৰকাৰে কিবা কাৰণ আপোনালোকক অৱগত কৰাইছিলে নেকি কিহৰ কাৰণে ৰবীন্দ্ৰ ভৱনটো বন্ধ কৰি নহয় ৰবীন্দ্ৰ ভৱনটো 2022 চনত 20 জুন তাৰিখে ইয়াত এটা সাংস্কৃতিক অনুষ্ঠান হোৱাৰ কথা আছিল বিষ্ণু ৰাভা দিৱস কেন্দ্ৰীয়ভাৱে চৰকাৰে যিটো পাতে তাৰপাছত ইয়াত পানী সোমোৱাৰ কাৰণে তেওঁলোকে এইটো বন্ধ কৰি থ'লে তাৰপাছত কিছুদিন ৰেনোভেশ্যনত থাকিল ৰেনোভেশ্যনৰ পাছত তেওঁলোকে খুলি দিব লাগিছিল কিন্তু খুলি নিদিলে তাৰপাছত আমি শুনা পালোঁ আৰু আমি গমো পালোঁ যে ইয়াত এটা অভিলাষী আঁচনিৰ কথা ভাবিছে 5 মহলীয়া এটা বিল্ডিং হ'ব য'ত 500 মানুহ ধৰিব পৰা আৰু 300 মানুহ ধৰিব পৰা 100 মানুহ ধৰিব পৰা অডিটৰিয়াম হ'ব কলা বিথিকা হ'ব এটা অভিলাষী আঁচনি কিন্তু 3 বছৰ ধৰি তাৰ কোনো সেই 3 বছৰ যি এবাৰ পানী সোমোৱাৰ কাৰণে বন্ধ হৈ আছে আৰু আমি মোৰ মতে ৰবীন্দ্ৰ ভৱনটো এটা কংক্ৰিটৰ ভৱন নহয় ইয়াৰ দ্বাৰা আমাৰ এটা আৱেগ জড়িত হৈ আছে ঐতিহ্য জড়িত হৈ আছে অসমৰ যিমান পুৰুষা ব্যক্তি স্বাধীনোত্তৰ যিমান পুৰুষা ব্যক্তি যিমান ভাল কলা শিল্পী সকলোৰ সৃষ্টি কিন্তু ৰবীন্দ্ৰ ভৱনত কৰবাত অৰিহণা আছে গতিকে আমি বিচাৰিছোঁ সুস্থ নাট্য চিন্তাৰ বাবে সুস্থ কলা চিন্তাৰ বাবে এই ৰবীন্দ্ৰ ভৱনটো খুলি দিব লাগে যি অৱস্থাতে আছে তাকে মেৰামতি কৰি কম খৰচত মেৰামতি কৰি আমি নাটক কৰিব পৰাকৈ খুলি দিব লাগে ইয়াৰ ঐতিহ্য অটুট ৰাখিব লাগে ধন্যবাদ থেংক ইউ হয় নিশ্চয়কৈ তেওঁ আমাক জনাইছে কিদৰে তেওঁলোকৰ আৱেগ বিভিন্ন নাট্যগোষ্ঠী তথা নাট্যকৰ্মীসকলৰ আৱেগৰ ৰবীন্দ্ৰ ভৱনটো তেওঁলোকে বন্ধ কৰি ৰাখিছে ইয়াৰ নতুনকৈ কনষ্ট্ৰাকশ্যনৰ কথা চৰকাৰে তেওঁলোকক জনাইছে বুলি চৰকাৰৰ পৰা তেওঁলোকে আমাক জনাইছে যে চৰকাৰে এটা নতুন কনষ্ট্ৰাকশ্যন ইয়াত বনোৱাৰ কথা ভাবিছে তেওঁলোকে দাবী জনাইছে যে অনতি পলমে অতি কম সময়ৰ ভিতৰত এই ৰবীন্দ্ৰ ভৱনটো তেওঁলোকৰ বাবে মুকলি কৰি দিয়া হওক এতিয়া যিহেতু ৰবীন্দ্ৰ ভৱনখন বন্ধ কৰি দিয়া হৈছে অসমীয়া যি সাংস্কৃতিক চৰ্চাৰ যি কেন্দ্ৰবিন্দু গতিকে বন্ধ কৰি দিয়াৰ পিছত এই শিল্পী সমাজৰ ওপৰত কেনেধৰণৰ বিৰূপ প্ৰভাৱ পৰিছে বিৰূপ প্ৰভাৱ মানে আমি এটা কথা অকল শিল্পী বুলি নহয় এটা জাতি জীয়াই থাকিবলৈ হ'লে আমাক সংস্কৃতিটো লাগিব আমাৰ পৰিচয় হৈছে কলা সংস্কৃতি হয় নাই যেতিয়া কলা সংস্কৃতিৰ চৰ্চাত কেন্দ্ৰটো বন্ধ কৰি দিয়া হয় তেতিয়া এটা জাতিৰ উত্তৰণ স্থবিৰ হৈ যায় গতিকে এই ৰবীন্দ্ৰ ভৱন বন্ধ কৰি দিয়া মানে কি এটা জাতিটো আমাৰ নিশেষ কৰি দিয়া আমি যেতিয়া আমাৰ সাহিত্য সংস্কৃতি আমাৰ মনৰ কথা ক'ব নোৱাৰোঁ অকল আমি নাটকৰ জৰিয়তে বিভিন্ন গীতৰ জৰিয়তে নাটকৰ জৰিয়তে অভিনয়ৰ জৰিয়তে সকলো নাচৰ জৰিয়তে আমি কি কৰোঁ আমাৰ মনৰ ভাৱ প্ৰকাশ কৰোঁ গতিকে সেইবিলাক যেতিয়া বন্ধ কৰি দিয়া হয় তেতিয়া আমি সুস্থ হৈ থাকিব নোৱাৰিম সেইটোৱে কথা সেয়ে চৰকাৰলৈ বিনম্ৰ অনুৰোধ যাতে অনতিপলমে আগৰ ধৰণেৰে ৰবীন্দ্ৰ ভৱনটো ইয়াতে এই জেগাতে খুলি দিয়ক কাৰণ নহ'লে ব্যয়বহুল হ'লে কাৰো পক্ষে সম্ভৱ নহয় আজিকালি ভাত এসাঁজ খাবলৈকে খুব কষ্ট হয় গতিকে সেইটো কাৰণে যাতে বৰ্ধিত মূল্য নকৰি একেটা দামতে পুনৰ নিৰ্মাণ কৰি পেলাই খুলি দিয়ক শিল্পীসকলে বিৰূপ কাৰণ শিল্পীসকলৰ পেছাদাৰী শিল্পীসকলে অকল এইটো কৰিয়ে খায় পেটৰ ভাত মুঠিটো খাই জীয়াই থাকিব লাগিব হয় নহয় গতিকে সেই জীয়াই থকাৰ বাট মুকলি দিয়া মানে এটা জাতি মৰা হয় নহয় গতিকে সেইকাৰণে খুব বিৰূপ প্ৰভাৱ পৰিছে আৰু আমি মানসিকভাৱে খুব অস্থিৰ আৰু মই ব্যক্তিগতভাৱে মই একো নকৰোঁ মই নাগাওঁ নানাচোঁ অভিনয় নকৰোঁ কিন্তু এই যে কথাখিনি ভাল পাওঁ সেইটো কাৰণে আজি আহি উপস্থিত হৈছোঁহি গতিকে আমাৰ মনৰ খোৰাকবোৰ নোহোৱা হৈ যাব আমি ক'ভিডৰ পিছত এনেই আমি আধা জীয়া হৈ আছোঁ গতিকে এইটো হ'ল সকলোতকৈ ডাঙৰ কথা যে এটা জাতি ধ্বংস হৈ যাব পশ্চিমবংগত কিন্তু এইটো এসপ্তাহ যদি বন্ধ হ'লহেঁতেন খুব হুলস্থুল লাগিলহেঁতেন আমি প্ৰতিবাদ কৰি আমি আমাৰ এই সাংস্কৃতিক কেন্দ্ৰটো মুকলি কৰিবলৈ অনুৰোধ কৰিব লগা হৈছে এইটো কিন্তু দুখৰ কথা
যোৱা প্ৰায় 3 বছৰ এইটো সঁচাকৈ লজ্জাজনক কথা জাতি হিচাপে লজ্জাবোধ কৰিছে 3 বছৰ আমি নিমাতে থাকিলোঁ ব্যক্তিগতভাৱে এটা দুটা কাম কৰিছোঁ কিন্তু এনেকৈ সমাজকে মিলি পেলাই কৰা হোৱা নাছিল সেইটো আমাৰ ভুল দুখ এইটো আমাৰ দুখ 3 বছৰলৈ আমি ৰ'ব নালাগিছিল হয় যোৱা 3 বছৰৰ পৰা ৰবীন্দ্ৰ ভৱনখন বন্ধ কৰি থোৱা হৈছে চৰকাৰে ইয়াৰ সম্বন্ধে কিয় বন্ধ কৰা হৈছে কিবা বিশেষ উদ্দেশ্য আছে নে কিবা পৰিকল্পনা আছে এতিয়ালৈকে আমি গম পোৱা নাই একো গম পোৱা নাই মাজে মাজে শুনো যে নাই এইটো ৰিন'ভেট কৰিছে কিন্তু ভিতৰখন আপোনালোকে এতিয়া চাওক একো নাই ভিতৰখনত প্ৰেক্ষাগৃহৰ ভিতৰৰ পৰিস্থিতিটো বৰ ভাল নহয় বুলি শুনিব পোৱা গৈছে আপোনালোকে নিজে কেমেৰা লৈ চালে আৰু বেছি হ'ব চৰকাৰ ভাল হ'ব তাৰমানে তাৰ ইম্পেক্টটো আমি এতিয়া বাহিৰত কৈ লাভ নাই আপোনালোকে যদি দেখুৱাই দিয়ে ভিতৰখন 3 বছৰ যিবোৰ মানে সা সৰঞ্জাম ইলেক্ট্ৰনিক সা সৰঞ্জাম বন্ধ হৈ থাকে সেইবোৰ বাৰু ভাল হৈ থাকিব জানো কেতিয়াও ভাল হৈ নাথাকে গতিকে মানে প্ৰশ্নই নাই এটা জাতি জীয়াই থাকিবলৈ হ'লে আমাক এটা চৰ্চা কেন্দ্ৰ লাগিবই আৰু নহ'লে আমি জাতিটো শেষ এনেও অসমীয়া জাতি কেঁকুৰা জাতি তললৈ টানি থাকোঁ আমাৰ আবেগ আমাৰ স্বাভিমান অসমৰ ইমূৰৰ পৰা সিমূৰলৈ যদি ইয়াত বাৰণ্য শিল্পীসকলে অভিনয় কৰিছে একমাত্ৰ ৰবীন্দ্ৰ ভৱনতে গৈছে ৰবীন্দ্ৰ ভৱন সকলো সাংস্কৃতিক শিল্পীৰ কাৰণে এক প্ৰাণ কেন্দ্ৰ তাতকৈও এটা ডাঙৰ কথা যে গুৱাহাটী নগৰীৰ মাজ মজিয়াত কেন্দ্ৰস্থলত এই ৰবীন্দ্ৰ ভৱন প্ৰতিষ্ঠিত কৰিছিলে এসময়ত সেইকাৰণে এই ৰবীন্দ্ৰ ভৱনলৈ সকলো সাংস্কৃতিক প্ৰেমী দৌৰি আহে ইয়াত অভিনয় বা নৃত্য কৰিবলৈ বা গীত গাবলৈ কাৰণ সকলো ফালৰ পৰা এই মঞ্চখন সুবিধাজনক যাতায়াতৰ কাৰণে সুবিধাজনক সকলো ক্ষেত্ৰৰ পৰা সুবিধাজনক আজি তেওঁলোকে ক'ব বিচাৰে যে শংকৰদেৱ কলাক্ষেত্ৰ আমি দিছোঁ কিন্তু শংকৰদেৱ কলাক্ষেত্ৰখন গুৱাহাটী মহানগৰীৰ বহু দূৰত আৰু সীমামূৰীয়া অঞ্চলত যাতায়াতৰ কোনো সুবিধা নাই গতিকে আমি বিনম্ৰ অনুৰোধ জনাইছোঁ অসমৰ সাংস্কৃতিক ঐক্য মঞ্চৰ তৰফৰ পৰা বিনম্ৰ অনুৰোধ জনাইছোঁ আমাক অতি সোনকালে ৰবীন্দ্ৰ ভৱন পুনৰ জীৱিত কৰিব আৰু অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনত দৌৰি ফুৰা নত সৈনিক শিল্পী সৈনিকবিলাকক ইয়াত সংস্কৃতিৰ চৰ্চা কৰিবলৈ সুবিধা দিয়ক সঁচাকৈয়ে জীৱন্ত শিল্প এটা আজি বাকৰুদ্ধ পংগু কৰিব খোজা হৈছে নেকি সাংস্কৃতিক কৰ্মীক সকলোৰে এটাই প্ৰশ্ন ৰবীন্দ্ৰ ভৱনত কিয় তলাবন্ধ আমি আপোনালোকক দেখুৱালোঁ ইয়াৰ সামগ্ৰিক দৃশ্য কেনেদৰে শিল্পীসকলে আহি কলাৰ সাধকসকলে আহি সাংস্কৃতিৰ প্ৰেমীসকলে আহি ইয়াত কেনেধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰিলে যে তেওঁলোকৰ আবেগৰ তেওঁলোকৰ স্নেহৰ এই ৰবীন্দ্ৰ ভৱনৰ প্ৰেক্ষাগৃহটো ইমান বছৰে বন্ধ কৰি ৰখা হৈছিল তেওঁলোকে জনাইছে আমাক কিদৰে তেওঁলোকৰ ইমান দিনে কিছু কেনেকুৱা ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল যে কেনেকুৱা ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছিল এই ৰবীন্দ্ৰ ভৱনটো বন্ধ কৰি থোৱাৰ ফলত কিমান আচলতে আবেগ থাকিব লাগিব কিমান আচলতে মৰম থাকিব লাগিব সংস্কৃতিটোৰ প্ৰতি যাৰ বাবে তেওঁলোকে এই শিল্পীসকল এই সংস্কৃতিৰ সাধকসকল বা কলাৰ সাধকসকল আহি ইয়াত এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হৈছে পৰৱৰ্তী সময়ত চৰকাৰৰ এই যি প্ৰতিবাদ সাব্যস্ত কৰিলে তাৰ ওপৰত কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব চৰকাৰে সেয়া এক লক্ষণীয় হ'ব ভিডিঅ' জাৰ্নেলিষ্ট ৰিচাৰ্ড বৰ্মনৰ সৈতে ব্যুৰ' ৰিপৰ্ট নৰ্থ ইষ্ট নাও